সাৱধান বৰপেটা ৰোডবাসী এইবাৰ বৰপেটা ৰোডৰ ৰাজপথত নিচাসক্ত যুৱকৰ উদ্ভণ্ডালি শিক্ষা প্ৰতিষ্ঠানৰ পৰা ঘৰ অভিমুখে গৈ থকাৰ সময়তে বিশেষভাৱে সক্ষম ছাত্ৰীক পিছফালৰ পৰা সাৱটি ধৰি ৰাইটৰ ৰোষত নিচাসক্ত যুৱক বৰপেটা ৰোডত নিচাসক্ত যুৱকৰ ভয়ংকৰ কাণ্ড শিক্ষা প্ৰতিষ্ঠানৰ পৰা নিজৰ ঘৰ অভিমুখে গৈ থকাৰ সময়তে এগৰাকী বিশেষভাৱে সক্ষম ছাত্ৰীক পিছফালৰ পৰা সাৱটি ধৰি নিচাসক্ত যুৱকে বৰপেটা ৰোডৰ ১ নং ৱাৰ্ডত সংঘটিত হৈছে এই ঘটনা তাপস লাহা নামৰ এজন নিচাসক্ত যুৱকে শিক্ষা প্ৰতিষ্ঠানৰ পৰা নিজ ঘৰৰ অভিমুখে গৈ থকা বিশেষভাৱে সক্ষম ছাত্ৰীগৰাকীৰ হাতত ধৰি সাৱটি ধৰিব খোজা স্থানীয় ৰাইজে ঘটনাটো প্ৰত্যক্ষ কৰি যুৱকগৰাকী উত্তম মাধ্যম দি আৰক্ষীৰ হাতত গতাই দিয়ে ঘটনা সংঘটিত কৰা নিচাসক্ত যুৱকগৰাকীৰ ঘৰ বৰপেটাৰ বহৰীহাটৰ বুলি জানিব পৰা গৈছে ঘটনা সংঘটিত হোৱাৰ পিছতে অঞ্চলটোত এক চাঞ্চল্যৰ সৃষ্টি হয় দিন দুপৰতে ছাত্ৰী যুৱতীৰ নিৰাপত্তাক লৈ এতিয়া শংকিত হৈ পৰিছে চহৰবাসী দিন দুপৰতে এগৰাকী ছাত্ৰীৰ সৈতে যদি এনেকুৱা ঘটনা সংঘটিত হয় তেন্তে অঞ্চলটোত মহিলাসকলৰ সুৰক্ষা ক'ত বুলি প্ৰশ্ন উত্থাপন কৰিছে ৰাইজে নিউজ ডেস্ক অসম ক্ৰান্তি সংবাদ দিনে দুপুরে ১ নম্বর ওয়ার্ডর বৰপেটা ৰোড ১ নম্বৰ ওয়ার্ডর যেটো আমার শঙ্কৰ ঘোষৰ মূৰ বুলি কয় তাতে মই টার্নিং কাটতে বাইকটো লৈ আহিছিলোঁ তাতে আমাৰ ঘৰৰ গুৰিতে এজন ছোৱালী মানে বিকলাংগ কথা ক'ব নাজানে সি মানে কম্পিউটাৰ শিকিব যাই আছিল ঘৰৰ মুখে তো সেই সময়তে এই ল'ৰাটো আহি তাক সাৱটি ধৰিব খুজিছে এই ল'ৰাটোতো মই আহি পাওঁতে তাক ইয়াতে মানে তাক ৰখাই কিনে বাইক লৈ তাক সুধিছোঁ তোৰ নাম কি মানে কি সি ভালকৈ কথা ক'ব জানা নাই ক'বও নোৱাৰে তাক ৰখাই কেনে বেগ চেগ চব চেক কৰিছোঁ পকেটত চাওঁ কেনে তাৰ সেই গাজা চিলিম এইবিলাক ওলাইছে পকেটৰ পৰা তো এই ঘটনাটো মানে আমাৰ সমাজত এটা বেয়া প্ৰভাৱ পেলাই আছে আজি দিনে দুপৰে এই ঘটনা হৈ আছে কিন্তু আৰক্ষী প্ৰশাসনে অলপ আমাৰ এই বৰপেটা ৰোডটোৰ যেনেকৈ ড্ৰাগছ গাঞ্জা এইবিলাকৰ ওপৰত যদি ভালকৈ অলপ তদন্ত কৰে বা সমাজটো এনেকৈ যদি বিপক্ষে হৈ আছে সেইটোৰ ওপৰত যদি অলপ নজৰ নাৰাখে তেনেহ'লে আমি কিন্তু আগন্তুক দিনত কিন্তু বহুত বেয়া পথত চাই আছোঁ আমি বস্তুটো কিছুদিন আগত আমি চাইছোঁ চব্জি বজাৰত এনে ড্ৰাগছ পাইছে এনেকৈ নতুন ল'ৰাবিলাক ক'ৰ পৰা আহি আছে কি হৈ আছে ড্ৰাগছৰ মাজত ড্ৰাগছ গাঞ্জাৰ ওপৰত যিটো নিচাগ্ৰস্ত হৈ আছে আৰু দিনে দুপৰে এইবিলাক ঘটনা ঘটি আছে আজি আমি কেনেকৈ আমাৰ সমাজটো সুৰক্ষিত বুলি ভাবিম ছোৱালীজনে যেতিয়া গৈ আছিল ল'ৰাটোৱে সাৱটি ধৰিব খুজিছিল তাৰ মানে সোঁ হাততো মানে টানি ধৰছে মই টানি কাটোতে মানে সি ল'ৰাটো মানে আমি খবৰটো এতিয়া পালোঁ মোটামুটি 18 মান হ'ব তেখেত বিকলাংগ কথা ক'ব নাজানে নাই মই দেখা নাই কিন্তু মই ইয়াৰ ল'ৰা নহয় তেখেতক মই সুধিলোঁ যে ই কৈ আছে মই বহৰী আৰু ইয়াৰ আটাইকৰ ঘৰ কলভাঙা বুলি কৈ আছে এতিয়া সঁচা মিছা মই গম নাপাওঁ কিন্তু ইয়াৰ ভাষা লৈ এইটো যেনেকৈ ভাষাটো উল্লেখ কৰি আছে কিন্তু ইয়াৰ ভাষা লৈ মই আপোনাৰ বহৰী বুলি নহয় বুলি ভাবি আছোঁ পিয়ৰ আপোনাৰ বেংগলৰ যোনটো ভাষা সি সেইটো প্ৰকাশ কৰি আছে সি কথাটো পাতি আছে আৰু আমাৰ যেটো সাকাৰীপাৰা আছে সাকাৰীপাৰা স্কুল মাঠৰ ওচৰত মানে এজন বহি আছিল তাত ই যাই কেনে ডাইৰেক্ট এটা আপি মানুহৰ পিছফালৰ পৰা এনেকৈ মাৰি থৈ গুচি গৈছে আগে পিছে ফুৰি থাকে এইবিলাকেই কৰে ড্ৰাগছ লৈ কেনে পৰি থাকে ইয়াত বহৰী বাজাৰ মই ইয়াতে আহিছিলোঁ দাদুৰ ঘৰত আহিছিলোঁ ফুৰিব আহিছিলোঁ অলপ এই কলভাঙাত সেইটো ফালে আৰু ভুল হৈছে ক্ষমা নকৰিব আৰু নকৰোঁ আন নাজানো তই ধৰিছিলি কিহৰ কাৰণে নধৰোঁ আৰু নধৰা ধৰিছিলি না তই ধৰিছিলোঁ